সমূহ অসমবাসীলৈ আৰু বিশ্ববাসীলৈ মই দীপন্দিতাৰ শুভেচ্ছা জনাইছোঁ। এই দীপন্দিতাটো আৰু এই দীপাৱলীটো আমি সেই আগৰ যি উল্লাস থাকে দেৱালী বুলি ক'লে, সেই উল্লাসেৰে এইবাৰ পালন কৰা নাই। এইটো এটা বিশেষ উদ্দেশ্যৰেহে মই এইটো আপোনালোক সকলোকে ক'ব বিচাৰিছোঁ যে যিহেতু এই দীপন্দিতা আমি উদযাপন কৰোঁ পোহৰৰ উৎসৱ বুলি, আৰু মই বিচাৰোঁ, আমি সকলোৱে বিচাৰোঁ এই পোহৰাই যেন আমাৰ মৰমৰ জুবিনদাৰ হত্যাকাণ্ডৰ আঁৰত যিখিনি ৰহস্য আছে, যোনে সেই কাম সেয়া কৰিছে, তেখেতক মৃত্যুমুখলৈ ঠেলি দিছে, সেই সকলোখিনি যেন পোহৰাই আগলৈ লৈ আৰু এটা জাষ্টিছ হওক, তাকে মই বিচাৰোঁ, তাকে আমি সমগ্ৰ অসমবাসীয়ে বিচাৰোঁ। জয় জুবিন দা, তোমাক আমি সদায় ভাল পাই আছোঁ, সদায় ভাল পাই থাকিম আৰু সদায় তুমি আমাৰ অন্তৰত।